ডিছক্লেইমাৰ ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা ডিছক্লেইমাৰ দি দিওঁ যে মই ভিডিঅ'টো DSLRটোত শ্বুট কৰিছোঁ এণ্ড মই DSLR আনবক্সিং ভিডিঅ'টোত কৈছিলোঁ যে মই এই চেনেলটোৰ কাৰণে DSLRটো কিনা নাই মই শ্বৰ্ট ফিল্ম বনাওঁ মোৰ ছেকেণ্ড চেনেলটোত যিটো হ'ল ছেকেণ্ড চেনেল একচুৱেলি মোৰ ফাৰ্ষ্ট চেনেল আছিল চেকাছ ভিডিঅ' ৱৰ্ল্ড যদি চাব মন আছে ডিছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা যাই চাব পাৰিব কিন্তু মেইন কথাটো হ'ল যে মই ভিডিঅ'টো একচুৱেলি DSLR কাৰণে শ্বুট কৰিছোঁ যে মোৰ কেমেৰাটোত চাৰ্জ নাছিল প্লাছ মই এনেও যিটো মাইকৰ আনবক্সিং কৰিছোঁ সেইটো মই মাইকৰ DSLRটোৰ লগত ইউজ কৰি দেখাব লগা আছিল সেইকাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ চ' কমেণ্টত লিখিব নালাগে যে দেখোন DSLRটো শ্বুট কৰিছোঁ এইটো তো ভিডিঅ'টো এনজয় কৰা চ' সেই গাইজ মোৰ নাম ভাগ্য আৰু আপোনালোকে চাই আছে মোক চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈ দিওঁ যে বৰ্তমান চবেই ঘৰতে আছে কৰোণা ইমান ডাঙৰ মানে গোটেই পৃথিৱীখন ধ্বংস কৰি আছে বৰ্তমান কৰা নাই সেইকাৰণে আপোনালোকে ঘৰতে যাওক ঘৰৰ পৰা ওলাই নাযাব বা যদি কিবা ঘৰৰ বস্তু আনিবলগীয়া আছে মানে লাইক ঘৰৰ খোৱা বস্তু বা মেডিকেল ষ্ট'ৰত যায় তেতিয়াহ'লে মাস্ক পিন্ধি যাব এণ্ড বহুত কিবা কিবি এনেকুৱা মানে সাৱধানতা আছে যিবোৰ সকলোৱে মানি চলিব লাগে এণ্ড মই তলত ডেছক্ৰিপশ্যনত এটা লিংক দি দিম ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ য'ত আপুনি যায় আৰু বেছি জ্ঞান অৰ্জন কৰিব পাৰিব তো আজিৰ ভিডিঅ'টোত কি হ'ব তো মই আজিৰ ভিডিঅ'টোত ৰ'ড ভিডিঅ' মাইক্ৰ আনবক্সিং কৰিম যিটো হ'ল এইটো একচুৱেলি এইটো মই এক বছৰ আগতে কিনিছিলোঁ কেতিয়া মোৰ দাৰ্জিলিং যিটো ট্ৰিপ আছিল তাৰ আগে এণ্ড তাৰে মই কিনি পিনে প্ৰথমতে খুলি চাইছোঁ তাৰপিছত মই আৰু পেকিং কৰি পিনে আৰু আনবক্সিং কৰি ভিডিঅ'খিনি বনাই থৈছিলোঁ বাট তাৰপিছত মই ফুৰিব গ'লোঁ তাৰপিছত আহি পিনে ভাবিলোঁ পিছত বনাম সেনেকৈ মোটামুটি এক বছৰ গুচি গ'ল তো অকল ইটোৱে নহয় মানে আজি মই ভিডিঅ' যিহেতু বনাইছোঁ তো অকল ইটোৱে আছিল মোৰ লগত আৰু দুটা বস্তু আছিল যিটো মই মেইনকৈ বক্সিং কৰা নাছিলোঁ বাছ মই আপোনালোকক দেখাইছিলোঁ প্ৰথমতে হ'ল ইডাল বহুত মানুহে ভাবে যে এইটো মোবাইলৰ কাৰণে ধুবনে নাই তো য়েছ এইটো মোবাইলৰ কাৰণে ধুব কিন্তু আপোনাৰ এই এডাল কেবল লাগিব যিটোৰ দাম হ'ল 1000 টকা এতিয়া নাজানো পইচা নাই মই কিন্তু এতিয়া 1000 টকাত কিনিছিলোঁ এইটো যিটো হয় এইটো মই 5050 ৰুপিজত কিনিছিলোঁ এণ্ড মোৰ ডেলিভাৰী চাৰ্জৰ কাৰণে আছিল আৰু এটা বস্তু কিনিছিলোঁ যিটো হ'ল এইটো ৰিগ বুলি কয় কি কয় মই ভালকৈ নাজানো মই লিংক ডেছক্ৰিপশ্যনত দি দিম এইটো 1000 ৰুপিজে হয় একচুৱেলি কি বহুত মানে কিছুমান মাউণ্ট থাকে মোবাইল মাউণ্ট যিবোৰত আপোনালোকে বেলেগ বেলেগ বস্তু ল'ব পাৰে কিন্তু বহুত দাম হয় মানে লাইক মতলব 15,000-20,000 মানৰ পৰা ষ্টাৰ্টিং হয় কিন্তু এইটো মই কম দামত পাইছোঁ এণ্ড এইটোৰ গোটেই ফিচাৰ্ছ কি হয় মই সেইখিনি আগত আপোনালোক ভিডিঅ'টোত ক'ম তাৰ আগতে আপোনালোকে আনবক্সিং চাই লওক এতিয়া আহিব মষ্ট বৰিং পাৰ্ট মানে আনবক্সিং য'ত মই ইমান ভালকৈ কমেণ্ট কৰিব নাজানো তথাপিও ইয়াতে আপোনালোকৰ প্ৰথমতে ৰ'ড ভিডিঅ' মাইক্ৰ' কম্পেক্ট অন কেমেৰা মাইক্ৰ'ফোন বুলি লিখা থাকিব তলত আপোনালোকে ব্ৰেণ্ডিং পাব এইটো মই অলৰেডি কৈছোঁ ইফালে ব্ৰেণ্ডিং এণ্ড এটা ফটো কেমেৰাটো এণ্ড ইয়াতে অলপমান ডিটেইল যিখিনি চাইনিজত আছে ছাইডৰ ফালে পঢ়ি আনিও লাভ নাই তলত আছে এটা বাৰ কোড যিটো আপুনি স্কেন কৰি পিনে আৰু কিবা কিবি মানে ইনফৰমেশ্যন পাব বস্তুটোৰ কাৰণে মানে বস্তুটোৰ পৰা তলত আছে অলপমান আৰু ইনফৰমেশ্যন লগতে প্ৰাইচ যিটো হ'ল 6,550 ৰুপিজ এণ্ড মই মোটামুটি 5,050 ৰুপিজত কিনিছোঁ এণ্ড মই এটা আপোনালোকক ৰেকমেণ্ড নকৰোঁ যে আপোনালোকে যদি বিলিং কৰি আছে ইমান ডাঙৰ মানে দামী কেমেৰা এটা কিনে তো মই একচুৱেলি এইটো বেছি মানে সোনকালে কাৰণ মোৰ সিমান কামত অহা নাই ইয়াতে আছে 2 years ৱাৰেণ্টি নো বেটাৰী ৰিকুৱায়াৰ্ড কম্পেক্ট চাইজ এণ্ড এটা মাউণ্ট যিটো বক্সৰ ভিতৰত ইনক্লুডেড আছে তো এতিয়া খুলিলোঁ প্ৰথমতে পেকেটটো এণ্ড পেকেটটো খুলিলৈকে আপোনালোক কৰিলোঁ যে মই যে কৈছোঁ বেছিম বুলি কাৰণ মোৰ বেছি কামত অহা নাই এণ্ড একচুৱেলি যিবোৰ বস্তু কামত নাই সেইবোৰ ৰাখি ইমান লাভো নাই সেইকাৰণে মই ভাবি আছোঁ বেছিম বুলি OLX-ত যদি 1000 কমেণ্ট দামত বেচিব পাৰোঁ আপোনালোকে খুলিলে কিছুমান এনেকুৱা বস্তু যেনেকৈ এইটো মাউণ্ট যিটো বক্সৰ বাহিৰটো লিখা আছিল মাইক লগতে চুলিৰ দৰে দেখাত এটা কি বুলি কয় মই ভালকৈ নাজানো এণ্ড TRS কেবল যিটো মাইক আৰু কেমেৰাৰ লগত ইউজ কৰিব পাৰি অলৰেডি আপোনালোকক TRS যিটো মোবাইলৰ পৰা ব্যৱহাৰ কৰিব সেইটো দেখাইছোঁৱে আৰু এটা কুইক ষ্টাৰ্ট গাইড মানে এইটো পঢ়ি ল'লে হ'ল যদি প্ৰথমবাৰ মানে ইউজ কৰিব নাজানে তেতিয়াহ'লে এনে এটা বোলে ইয়াতে চিলিকন পাব এইটো খুলি পিনে নাখাব তাৰপিছত এইটো হ'ল মাইক যিটো এটা কভাৰ লগতে মানে এইটো ইয়াৰ যিটো নইজ সেইটো বন্ধ কৰে আৰু এইটো কেমেৰা মানে মাইক বহুত কম্পেক্ট হয় মানে মোটামুটি এটা আঙুলিৰ সমান এণ্ড হৈছে অলপমান দীঘল এণ্ড এতিয়া মই দেখাই দিওঁ কেনেকৈ আপোনালোকে এইটো মাউণ্টটোত সোমাব তো অলপমান প্ৰথমবাৰ টান লাগিব কিন্তু ধীৰে ধীৰে আপোনাৰ অভ্যাস হৈ যাব এইটো তাৰপিছত এইটো হ'ল ব্ৰেণ্ডিং আছে এণ্ড সৰু ব্ৰেণ্ডিং চবফালে আছে আৰু এইটো এটা মাউণ্ট কেনেকৈ ক'ত লগাই মই এইটো ভিডিঅ'ত আগত দেখাম এণ্ড মই চুলিৰ দৰে দেখা বস্তুটো লগাই দিওঁ এইটো একচুৱেলি লগাব পাৰে নলগাব পাৰে বাছ ইয়াৰৰ যিখিনি মানে যিখিনি মানে
সিহঁত মেইনলি কাম মানে মাইকটো কামত আহে কাৰণ এইটো ফ্ৰণ্টৰ ফালেহে মানে যিখিনি ভইচ সেইখিনি কেপচাৰ কৰে। তো এতিয়া আপোনালোকে দেখা পালে আনবক্সিং। এতিয়া মই কৈছোঁ মোবাইলৰ লগত কানেক্ট হয়নে নহয়। অলৰেডি মই এডাল কৰ্ড দেখাই দিলোঁ, হয় মোবাইলত কানেক্ট হ'ব, কিন্তু আপোনালোকৰ এটা এপ লাগিব মোবাইলত, কাৰণ মোবাইল ইনবিল্ট বেছিভাগ মোবাইলত নাথাকে যে এইটো এক্সটাৰ্নেল মাইক কানেক্ট কৰাৰ কাৰণে। তো এপটোৰ নাম হ'ল অ'পেন কেমেৰা। আপোনালোকে প্ৰথমতে এপটো ডাউনলোড কৰি লওক। 2.7 MB এপ্ৰক্স যিটো এপ হয়, এণ্ড কিছুমান পাৰ্মিশ্যন খুজিব আপোনালোকক, সেইবোৰ চব এলাউ কৰি দিলে হ'ল। এণ্ড প্ৰথমতে আপোনালোকে ভিডিঅ' মোডত যাওক, এণ্ড ইয়াতেও এটা পাৰ্মিশ্যন খুজিব, তাতে এলাউ কৰি দিলে হ'ল। এণ্ড তাৰপিছত ছেটিংছৰ বহুত কেইটামান ছেটিংছ পাব, যিবোৰ আপোনালোকে নিজৰ ইচ্ছামতে ঠিক কৰিব পাৰিব। আৰু তাতে ভিডিঅ' ছেটিংছত যায় অডিঅ' চ'ৰ্চ বুলি এটা মানে ছেটিংছ আছে, সেইটোত ক্লিক কৰি ছেকেণ্ড অপশ্যন যিটো এক্সটাৰ্নেল মাইক ইফ প্ৰেজেণ্ট, সেইটোত ক্লিক কৰি দিলে হ'ল। তো আমি সেই ছেটিংছটো অন কৰাৰ পিছত কি কৰিব লাগিব, তো আমি প্ৰথমতে এইটো ল'লে হ'ল। এণ্ড যিডাল কৰ্ড ফ্ৰীতে তাৰ লগত দিয়ে, সেইটো আমি কেমেৰাৰ কাৰণে ইউজ কৰোঁ। এনেইতো মই অলপ ডেমো কৰি দেখাম মানে কেনেকৈ ইউজ হয়। আৰু এইটো যিটো মই এক্সট্ৰাকৈ কিনিছিলোঁ, সেইটোৰ ব্লেক পাৰ্টটো আমাৰ মাইকত যাব, দেন যিটো ছেকেণ্ড পাৰ্ট সেইটো আমাৰ মোবাইলত লাগিব হেডফোন জেকত। এণ্ড মই এটা সৰুছে এক্সাম্পল আপোনালোকক দি দিওঁ। প্ৰথমতে মই এবাৰ ওলাই পিনে এটা ভিডিঅ' কৰিলোঁ। আপোনালোকে কোৱালিটি বহুত ডাউন পাব, বাট মই যিমান পাৰোঁ সিমান এটা আপোনালোকক মানে এটা সেই দি দিওঁ। তো বৰ্তমান যিখিনি আপোনালোকে অডিঅ' পাই আছে সেইখিনি হ'ল মোৰ এইটোৰ পৰা আহি আছে। এণ্ড আই গেছ যিখিনি অডিঅ' পাই আছে সেইখিনি মানে আপোনালোকে যিখিনি অডিঅ' পাই আছে সেইখিনি মোৰ মোবাইলৰ ইণ্টাৰনেল মাইকৰ পৰা পাই আছে। আৰু এতিয়া মই এইটো মাইক সোমাই ব্লগত টেষ্ট কৰি দেখাই আছোঁ। তো বৰ্তমান যিখিনি আপোনাৰ আৱাজ পাই আছে সেইখিনি মোৰ এক্সটাৰ্নেল মাইকটোৰ পৰা আহি আছে। তো মই একবাৰ মাইকটো উল্টা কৰি দেখাই মানে মোবাইলটো। তো বৰ্তমান যিখিনি আৱাজ পাই আছে সেইখিনি ইটোৰ পৰা পাইছে। বৰ্তমান এইটো এনেকৈ আছে, তথাপিও যিখিনি বৰ্তমান আৱাজ পাইছে সেইখিনি পাইছে মোৰ এক্সটাৰ্নেল মাইকটোৰ পৰা। আহিল যে মই যে আৰু এটা বস্তু কিনিছিলোঁ, এইটো কি কৰা হয়। তো এইটোৰ বহুত কেইটামান ফাইদা আছে। প্ৰথম, আপোনালোকে মোবাইলটো ইয়াতে এটাচ কৰিব পাৰে। মই কেনেকৈ কৰে এইটো দেখাই দি আছোঁ। এইটো ল'লে হ'ল, আৰু পিছৰ যিটো স্ক্ৰু সেইটো ঢিলা কৰিব লাগিব। এণ্ড অলপমান দীঘল কৰি মোবাইলটো ইয়াতে ফিট কৰি কিনে এইটো টাইট কৰি দিলে হ'ল। এণ্ড টাইট কৰাৰ পিছত আপোনাৰ মোবাইলটো ইয়াতে ষ্টাডি হৈ থাকি যাব। এতিয়া আপোনালোকে এনেকৈ ভ্লগিঙো কৰিব পাৰে, বা যদি আপুনি ট্ৰাইপডত ৰাখি কৰিব খোজে তেতিয়াহ'লে ইয়াতে এটা ট্ৰাইপড মাউণ্ট, ইফালে এটা ট্ৰাইপড মাউণ্ট আৰু ইফালে এটা ট্ৰাইপড মাউণ্ট আছে। আৰু এটা ফিচাৰ আছে যিটোৰ কাৰণে মই মেইনলি এই বস্তুটো কিনিছিলোঁ, সেইটো হ'ল এই বস্তুটো ইয়াতে মই মাউণ্ট কৰি দিব পাৰোঁ। যিটো আমাৰ মাউণ্ট এটা ইয়াৰ লগত আহিছিল সেইটো আমি ধুনীয়াকৈ ইয়াতে সোমাই দিব পাৰোঁ। আৰু ইফালে মোৰ হেডফোন জেকত মই এডাল ধুনীয়াকৈ ভৰাই পিনে ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰোঁ। বা যদি মই এইটো মাইকটো উল্টাই খেলোঁ তেতিয়াহ'লে মোৰ নিজৰ মাত আহিব। এণ্ড লগতে দুটা আৰু পৰ্ট আছে যাত আমি আৰু বেলেগ ধৰণৰ বস্তু লাইট মাউণ্ট কৰিব পাৰোঁ। এতিয়া আপোনালোকে যিডাল মাইক মানে কৰ্ড কেমেৰাত মানে মাইকৰ লগত পাইছিল, সেই কৰ্ডডাল লগাই দিব। যিকোনো এটা ব্লেক পৰ্ট মানে কানেক্টৰ ইয়াতে লগাই দিলে হ'ল। মই এখন এপ্লাই কৰিছোঁ। এণ্ড ছেকেণ্ড যিটো পৰ্ট যাব সেইটো যাব মাইক মানে কেমেৰাত ইয়াতে এটা পৰ্ট থাকে, সেইখিনি আকৌ চ' মই এখন যদি ৰেকৰ্ড কৰি আছোঁ, এখন যদি হেৰি কৰি আছোঁ, সেইকাৰণে ভালকৈ হেৰি কৰিব পৰা নাই। ইয়াতে এটা পৰ্ট আছে, সেই পৰ্টটোত আমাৰ দ্বিতীয় সেইটো যাব, ছেকেণ্ড পাৰ্টটো। ইয়াতে ভৰোৱাৰ পিছত এইটো একচুৱেলি লটকি নাথাকে, এইটো কি কৰিব লাগিব, আমি আনি পিনে এইফালেদি এই যেনেকৈ আমাৰ মাউণ্ট মানে সেই ৰিগটোত এটা পৰ্ট আছিল, সেনেকৈ আমাৰ কেমেৰাটোতো এটা পৰ্ট থাকে। সেই পৰ্টটোতে আমি মাইকটো লগাই দিব লাগিব।
সো বাস গাইজ আজিৰ কাৰণে এইখিনি আছিল সো এতিয়ালৈ আপুনি ভাবিব যে কেমেৰাটোৰ লগত মাইকটো টেষ্টেড নহ'ল বৰ্তমান হৈয়ে আছে মই কেমেৰাটোত মোৰ মাইকটো লগাই থৈ দিছোঁ এণ্ড যিখিনি এতিয়া ভইচ পাইছে সেইখিনি সেই মাইকটো দি পাই আছে আৰু যিখিনি আগত পাই আছিল সেইখিনি কেমেৰাটো ইনবিল্ট যিখিনি মাইক আছিল সেইটো দি ওলাই আছিল তো আজিৰ কাৰণে এইখিনি আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এক বছৰ মূৰত কিবা কিবি ভিডিঅ'টো আহিব এণ্ড কমেণ্ট কৰিব সো বাই বাই